2019 চনৰ মানৰ পৰাই আমি চৰকাৰৰ লগত যোগাযোগত আছিলোঁ। তেতিয়াৰ পৰাই আমি মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতেও আমি বহুবাৰ সাক্ষাৎ কৰিছোঁ। তেওঁ আমাক বহুতখিনি সহায় সহযোগ আগবঢ়াই আহিছে। আমি 2019 চনতে এই সেৱাটো নতুনকৈ নিবিদা লাভ কৰিছিলে বৰ্তমান পৰিচালিত হৈ থকা কোম্পানী EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচে। আৰু 2023 চনৰ 23-24 চনত তেওঁলোকৰ নিবিদাটো শেষ হৈছিলে। 5 বছৰৰ কাৰণে তেওঁলোকে পাইছিলে, নিবিদাটো শেষ হৈছিলে। আৰু শেষ হোৱাৰ পাছত আমাৰ মনত শংকা আছিলে যে নিবিদা যদি বেলেগ কোম্পানীয়ে হওক বা এই কোম্পানীটোৱে পায়, তেতিয়াহ'লে আমি যিহেতুকে 5 বছৰ কণ্ট্ৰেক্টচুৱেলত চাকৰি কৰি আছিলোঁ, আমাৰ কৰ্মচাৰীসকল সুৰক্ষিত হ'ব নাই। যিহেতুকে আমি 2008 চনৰ পৰাই এই সেৱাটোৰ লগত জড়িত হৈ আছোঁ আৰু ইতিমধ্যে আমি 13-14 বছৰ এই সেৱাটোত আমি প্ৰদান কৰিছোঁ। গতিকে আমাৰ সকলোৰে এটাই আশা যে আমি এই সেৱাটোৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ। আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাই আছিলোঁ যে আমাৰ কোম্পানী যিয়ে নহওক, আমাৰ কিন্তু চাকৰিসমূহ থাকিব লাগে। আমাৰ এজনো কৰ্মচাৰী যাতে এই সেৱাটোৰ পৰা বঞ্চিত হ'ব নালাগে। আমাৰ যি দৰমহা, সেই দৰমহাটো আমি খুব কম পাইছিলোঁ আৰু সেই ক্ষেত্ৰতো আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি আহিছিলোঁ যে আমাৰ দৰমহা অলপ বৃদ্ধি কৰিব লাগে। সঁচাকৈ তেওঁক আমি ধন্যবাদ দিব লাগিব, কাৰণ তেওঁ আমাক যি হিচাপে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আজিলৈকে, তেওঁ কিন্তু কেৱল মুখেৰে প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই, তেওঁ লিখিতভাৱেও প্ৰদান কৰি আমাক দেখুৱাইছে। গতিকে যিটো আমাৰ টেণ্ডাৰ পেপাৰ উলিয়াইছে, টেণ্ডাৰ পেপাৰটো আপোনালোকৰ 17/8/2024 প্ৰকাশ পাইছে। নটিচ ইনভাইটিং টেণ্ডাৰ ফৰ অপাৰেশ্যন এণ্ড মেইনটেনেন্স অফ মৃত্যুঞ্জয় 108 এম্বুলেন্স আণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ অফ NSM আছাম। এইখন আমাৰ দাবীসমূহৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আমাৰ কিছু সংখ্যক দাবী টেণ্ডাৰ পেপাৰত কিন্তু ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে। ইয়াৰলি ইনক্ৰিমেণ্ট শব্দটো যিহেতুকে এইবাৰ টেণ্ডাৰ পেপাৰত তেওঁলোকে ভৰাইছে, কিন্তু এই ক্ষেত্ৰত আমি ক্লিয়াৰ হ'ব বিচাৰিছোঁ যে ইয়াৰলি ইনক্ৰিমেণ্টটো আমি VDA যিহেতুকে লাভ কৰোঁ, কাৰণ আমি কোম্পানীৰ ফালৰ পৰা আমি সময়ে সময়ে শুনিবলৈ পাওঁ যে ইয়াৰলি ইনক্ৰিমেণ্ট সেইসকলে পাব যিসকলে VDA নাপায়। গতিকে আজি আমি সেই কথাটো চৰকাৰক স্পষ্টভাৱে জনাই দিবৰ কাৰণে কোম্পানীক আমি অনুৰোধ জনাম যে কৰ্মচাৰীসকল আমি কোম্পানীৰ কৰ্মচাৰী, গতিকে কোম্পানীৰ ফালৰ পৰা আমাক বছৰেকত কিবা এটা দিয়াটো আমি উচিত বুলি আমি অনুভৱ কৰোঁ। ৰক্ষা কৰি মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ টেণ্ডাৰ পেপাৰত উল্লেখ কৰিছে যে যদি এজন কৰ্মচাৰী চাকৰি জীৱনত মৃত্যু হয়, তেনেহ'লে তেখেতে মিনিমাম 10 লাখ টকা বীমাৰ পৰা লাভ কৰিব। তেওঁ ডিউটি নাথাকিলেও যদি তেওঁ চাকৰি অৱস্থাত যদি মৃত্যু হয় 10 লাখ টকা দিব। আৰু যদি কৰ্মচাৰীজন অফ ডিউটিত থাকি আঘাতপ্ৰাপ্ত হৈ চিৰদিনৰভাৱে কৰ্ম সংস্থাপন হেৰুৱাব লগা হয়, তেতিয়াহ'লে তেওঁক 5 লাখ টকা প্ৰদান কৰিব। আৰু অন ডিউটিত ডেথ হ'লে মানে 20 লাখ টকা তেওঁক প্ৰদান কৰিব। আৰু অন ডিউটিত যদি ইনজুৰ্ড হয়, তেতিয়াহ'লে তেওঁক 10 লাখ টকা প্ৰদান কৰিব বুলি এইবাৰ টেণ্ডাৰ পেপাৰত লিপিবদ্ধ কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিবই লাগিব, যিহেতুকে আমাৰ কথাসমূহ তেওঁ গুৰুত্ব সহকাৰে লৈ এইখিনি বস্তু লিখিত আকাৰত এইবাৰ টেণ্ডাৰ পেপাৰত উল্লেখ কৰিছে। আৰু লগতে কৰ্মচাৰীসকলৰ শংকা হৈছিলে যে কোম্পানীয়ে যিহেতুকে আমাক যিটো চেলাৰী দি ৰাখিছে, সেই চেলাৰীটো প্ৰকৃততে চৰকাৰে গম পায় নে নাপায়। পেপাৰত সেইটো পইণ্টটো তেওঁলোকে লিখিছে যে ছাৰ্ভিচ প্ৰভাইডাৰ শ্বেল ছাবমিট এমপ্লয়ী চেলাৰী শ্লিপ, PF ষ্টেটমেণ্ট etc. টু গভ ফৰ মন্থলি ভেৰিফিকেশ্যন। খালি এইখিনিতে আমাৰ আৰু এটা অনুৰোধ থাকিব। অনুৰোধটো হৈছে যে কোম্পানীয়ে যিহেতুকে চেলাৰী শ্লিপ যি মানুহে চেলাৰী বেছিকে পায়, সেই চেলাৰী শ্লিপখন যাতে ছাবমিট নকৰে, জুনিয়ৰজনৰ চেলাৰী শ্লিপখনো যাতে ছাবমিট কৰে, প্ৰথমৰ পৰা কিমান দিয়ে সেইখিনি কথাও যাতে তেওঁলোকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে লক্ষ্য ৰাখে, তাৰ প্ৰতি অনুৰোধ ৰাখিছোঁ। আমি অনুৰোধ ৰাখিছোঁ যে ছিনিয়ৰ আৰু জুনিয়ৰ এই দুটা ভাগত যাতে দৰমহাৰ যিটো শিতান, সেই শিতানটো যাতে অলপ পৃথক হয়। কাৰণ এজন 15 বছৰ কৰা মানুহ আৰু এজন 6 মাহ কৰি অহা মানুহে সমান দৰমহা পোৱাৰ ক্ষেত্ৰত, আমাৰ দৰমহা বেছিকে পোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু ছিনিয়ৰ বেচিছত অকণমান হ'লেও যাতে দৰমহাটো পৃথক হয়, তাৰ আমি অনুৰোধ ৰাখিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে যি আমাৰ বিভাগীয় যি শীৰ্ষ বিষয়াসকল আছে, যিসকলে আমাৰ ভৱিষ্যত নিৰূপণ কৰিব, তো তেখেতলোকলৈও আমাৰ অনুৰোধ থাকিব যাতে আমাৰ যিসকল অসমীয়া যুৱক যুৱতী যি ইয়াত নিযুক্তি হৈ আছে 108 সেৱাত, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত বা ভৱিষ্যত নিৰাপত্তা কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ শীৰ্ষ বিষয়াসকলে অকণমান চিন্তা চৰ্চা কৰিব। আৰু আমাৰ
সিদ্ধান্তবোৰ দিয়াৰ আগমুহূৰ্তত আমাৰ কৰ্মচাৰীসকলে যিখিনি আমাৰ অভাৱ অভিযোগ আমি চাবমিট কৰিছিলো সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰি শীৰ্ষ বিষয়াসকলে অসম চৰকাৰক চাবমিট কৰাৰ আগমুহূৰ্তত যাতে আমাৰ কৰ্মচাৰীসকলৰ মনৰ যিখিনি কথা আমি কেনেধৰণে কি কৰিব বিচাৰিছো, আমাৰ মনত কি প্ৰশ্ন আছে, কেনেকে আমি সমাধান কৰিব বিচাৰিছো, এই কথাখিনি যাতে অলপ বুজ ল'বৰ কাৰণে চেষ্টা কৰে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদিও সেই বিভাগীয় কৰ্তৃপক্ষ শীৰ্ষ বিষয়াসকলক আমি অনুৰোধ জনাইছো। এখন টেণ্ডাৰ পেপাৰ, ইয়াৰ পিছত হ'ব MOU, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, এখন চুক্তি হ'ব। সেই চুক্তিখন কৰাৰ আগমুহূৰ্তত আমি মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু পৰিয়াল কল্যাণ বিভাগৰ স্বাস্থ্যৰ শীৰ্ষতম বিষয়াসকলক আমি অনুৰোধ জনাইছো যে এই চুক্তিখন কৰাৰ আগমুহূৰ্তত যিহেতুকে এই ক্লজটো ভৰোৱা হৈছে, এই ক্লজটোৰ আমি উঠাই দিবলৈ কোৱা নাই, যাতে ভৱিষ্যত আমাৰ সুৰক্ষিত হয়। আমি যাতে কোম্পানীটোৱে দৰমহা বঢ়োৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সুবিধা দিয়াৰ ক্ষেত্ৰতে হওক যাতে পিছ পৰি ৰ'ব লগা নহয় বা কোম্পানী যাতে নিজৰ কথাত অটল থাকে, এই কথাখিনি আমি যদি ধুনীয়াকে লিপিবদ্ধ কৰি পেলানি আমি এতিয়াই যদি ঠিক কৰি ল'ব পাৰো বা মেমৰেণ্ডামত যদি আমি MOUত যদি আমি অন্তৰ্ভুক্ত কৰাই ল'ব পাৰো, তেতিয়াহ'লে আমাৰ কৰ্মচাৰীসকল আগন্তুক 5 বছৰলৈকে সুৰক্ষিত হৈ থাকিব বুলি আমি গোটেই কথাখিনি যেতিয়া আমাৰ টেণ্ডাৰ চূড়ান্ত হ'ব, যি কোম্পানীয়ে যেতিয়া পাব, সেই কোম্পানীটোৰ লগত আমাক এখন আলোচনা আমাক মিলিত কৰাম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈছে। গতিকে আমি সেই মিটিংখনৰ কাৰণে খুব আগ্ৰহেৰে আমি বাট চাই আছো। আমি আশা ৰাখিছো খুব সোনকালে আমাৰ লগত টেণ্ডাৰটো চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰি আমাৰ সেই মিটিংখন CM ছাৰে আমাক উপহাৰ দিব।